ৰাজ্য চৰকাৰ কৰ্মচাৰীসকলৰ বাবে পুনৰ ৫টাকৈ ডাঙৰ খবৰ লৈ আহিছোঁ য'ত ৰাজ্য চৰকাৰৰ কৰ্মচাৰী শিক্ষক অংগনবাড়ী মধ্যাহ্ন ভোজনৰ ৰান্ধনি সকলোৰে বাবে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আহিছে য'ত দৰমহা বৃদ্ধি পে স্কেল ইঞ্চুৰেঞ্চ শিক্ষা সেতু 8 পে মধ্যাহ্ন ভোজন কেইবাটাও বিষয় সন্দৰ্ভত গুৰুত্বপূৰ্ণ আপডেট আহিছে সবিশেষ আপোনালোকক জনাব বিচাৰিছোঁ ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব জনাব বিচাৰিছোঁ আজি প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ এবাৰ শিক্ষা সেতুক লৈ শিক্ষা বিভাগৰ ফালৰ পৰা গুৰুত্বপূৰ্ণ পদক্ষেপ লোৱা হৈছে শিক্ষা সেতুৰ বিসংগতিসমূহ দূৰ কৰাৰ বাবে পৰ্যালোচনা বৈঠক অনুষ্ঠিত কৰিছে শিক্ষা সেতুৰ সুপৰিচালনাৰ দিশটো পৰ্যালোচনাৰ বাবে অলপতে শিক্ষা সেতুৰ এটা দলে বঙাইগাঁও আৰু কোকৰাঝাৰ জিলাত ক্ষেত্ৰভিত্তিক অধ্যয়ন চলাইছিল দলটোৱে আহৰণ কৰা তথ্যৰ ভিত্তিত শিক্ষা সেতুৰ সুপৰিচালনাৰ বাবে প্ৰাসংগিক ব্যৱস্থা গ্ৰহণ কৰাক লৈ আলোচনাৰ বাবে সমগ্ৰ শিক্ষা অসমৰ কাৰ্যালয়ত এখন বৈঠক অনুষ্ঠিত কৰা হৈছে আৰু ৰাষ্ট্ৰীয় পৰ্যায়ত প্ৰশংসা অৰ্জন কৰা শিক্ষা সেতুক অধিক সক্ৰিয় আৰু কাৰ্যক্ষম কৰাৰ বাবে চৰকাৰৰ প্ৰয়াস অব্যাহত থাকিব শিক্ষামন্ত্ৰী ডক্টৰ ৰণোজ পেগুৱে এই খবৰটো দিছে গতিকে অনাগত দিনত শিক্ষা সেতুৰ যি বিসংগতি এই বিসংগতিসমূহ নিশ্চিতভাৱে দূৰ হ'ব এবাৰ জনাব বিচাৰিছোঁ আজিৰ দ্বিতীয়টো গুৰুত্বপূৰ্ণ খবৰ বিদ্যালয় শিক্ষাৰ গুণগত মানত অসমৰ অৱস্থা পুতৌ লগা শেহতীয়াভাৱে কেন্দ্ৰীয় শিক্ষা মন্ত্ৰালয়ৰ ফালৰ পৰা প্ৰকাশ কৰা পাৰফৰ্মেন্স গ্ৰেড ইণ্ডেক্স 2.0 অনুসৰি সৰ্বমুঠ 10টা স্থানৰ ভিতৰত অসমে 9 নম্বৰ স্থানত লাভ কৰিছে অৰ্থাৎ শৈক্ষিক মূল্যায়নত অসমৰ বিদ্যালয় শিক্ষাৰ মান হৈছে 9 নম্বৰ গ্ৰেড সূচক মূল্যায়নৰ মুঠ 1000 পইণ্টৰ ভিতৰত অসমে লাভ কৰিছে 511.5 পইণ্ট এইবাৰ জনাব বিচাৰিছোঁ ৰাজ্যৰ কৰ্মচাৰীসকলৰ বীমা আঁচনিক লৈ গুৰুত্বপূৰ্ণ খবৰ আহিছে বহি ৰাজ্যৰ ঠিকনাত অসমৰ শিক্ষক কৰ্মচাৰীৰ বীমা সম্পূৰ্ণ সুৰক্ষা টাৰ্ম বীমাৰ নামত SBIৰ চূড়ান্ত দায়িত্বহীনতা অসম চৰকাৰে ষ্টেট বেংক অৱ ইণ্ডিয়াৰে বুজাবুজিৰ চুক্তিৰে শিক্ষক কৰ্মচাৰীসকলক প্ৰদান কৰা 10 লাখ টকাৰ পলিচিত মাৰাত্মক ভুল ৰাজ্যৰ শিক্ষক কৰ্মচাৰীৰ ঠিকনা দেখুৱালে অন্ধ্ৰপ্ৰদেশ মধ্যপ্ৰদেশ দিল্লী উৰিষ্যা আৰক্ষী বুলি অসমৰ শিক্ষক কৰ্মচাৰীক চৰকাৰীভাৱে প্ৰদান কৰা জীৱন বীমাৰ নামত সংগঠিত হৈছে নাভূত নাচৰুত কাণ্ড চৰম দায়িত্বহীনতাৰে ষ্টেট বেংক অৱ ইণ্ডিয়াই অসমৰ শিক্ষক কৰ্মচাৰীৰ জীৱন বীমাৰ পলিচিৰ ঠিকনা দেখুৱালে বহিৰাজ্যৰ আৰু ইয়াকে লৈ এতিয়া অসমৰ হেজাৰ হেজাৰ শিক্ষক কৰ্মচাৰীৰ চৰম খোলটেখত পৰা পৰিলক্ষিত হৈছে SBIৰ চূড়ান্ত গাফিলতিক লৈ সমানেই উদ্বিগ্ন হৈ পৰিছে শিক্ষক কৰ্মচাৰীসকল কিয়নো 10 লাখ টকাৰ টাৰ্ম জীৱন বীমাৰ পলিচিত অসমৰ শিক্ষক কৰ্মচাৰীৰ ঠিকনা লিপিবদ্ধ হৈ আছে মধ্যপ্ৰদেশ আৰক্ষী অন্ধ্ৰপ্ৰদেশৰ আৰক্ষী দিল্লী আৰক্ষী উৰিষ্যা আৰক্ষী বুলি আৰু এনে ভুল ঠিকনাৰ পলিচি প্ৰত্যক্ষ কৰি এতিয়া ক্ষোভত ফাটি পৰিছে শিক্ষক কৰ্মচাৰীসকল উল্লেখ্য যে নিয়মীয়া শিক্ষক কৰ্মচাৰীসকলক টাৰ্ম জীৱন বীমাৰ সুবিধা প্ৰদানৰ লক্ষ্যৰে অসম চৰকাৰে SBIৰ সৈতে এক বুজাবুজি চুক্তি স্বাক্ষৰিত কৰিছিল আৰু এনে চুক্তি অনুসৰি কৰ্মচাৰীসকলক SBI লাইফৰ সম্পূৰ্ণ সুৰক্ষা আঁচনিখনৰ অধীনত 10 লাখ টকাৰ টাৰ্ম জীৱন বীমাৰ পলিচি প্ৰদান কৰা হৈছে টাৰ্ম জীৱন বীমাৰ সন্দৰ্ভত অসম চৰকাৰৰ বিত্ত বিভাগে চলিত বৰ্ষৰ জানুৱাৰীত প্ৰকাশ কৰিছিল SOP ইতিমধ্যে শিক্ষক কৰ্মচাৰীসকলে ফিন আছাম পৰ্টেলৰ জৰিয়তে পঞ্জীয়নকৃত মোবাইল ফোনত টাৰ্ম জীৱন বীমা পলিচি লাভ কৰিছে কিন্তু এনে পলিচি প্ৰত্যক্ষ কৰি শিক্ষক কৰ্মচাৰীসকলে মূৰে কপালে হাত দিবলগীয়া হৈছে কিয়নো অসম চৰকাৰে SBIৰ সৈতে বুজাবুজি চুক্তিৰে কৰ্মচাৰীসকলক প্ৰদান কৰা 10 লাখ টকাৰ টাৰ্ম জীৱন বীমা পলিচিৰ হেজাৰ হেজাৰ শিক্ষক কৰ্মচাৰীৰে ঠিকনা ভুলকৈ সন্নিৱিষ্ট হোৱাক লৈ এতিয়া ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে এইবাৰ জনাব বিচাৰিছোঁ আজিৰ চতুৰ্থটো গুৰুত্বপূৰ্ণ খবৰ কৰ্মচাৰীসকলৰ অষ্টম দৰমহা আয়োগ গঠনক লৈ শেহতীয়াভাৱে 18 জুন তাৰিখে পুনৰ এখন গুৰুত্বপূৰ্ণ পত্ৰ প্ৰেৰণ কৰা হৈছে য'ত টাৰ্মছ অফ ৰেফাৰেন্স চূড়ান্ত কৰিবৰ বাবে এই পত্ৰখনৰ জৰিয়তে কোৱা হৈছে আৰু JCMৰ ফালৰ পৰা শিৱগোপাল মিশ্ৰই এই পত্ৰখন প্ৰেৰণ কৰিছে আৰু সামাজিক মাধ্যমত চৰ্চিত খবৰ অনুসৰি এইবাৰ অষ্টম দৰমহা আয়োগত পে স্কেল একত্ৰিত কৰা হ'ব যাৰ ফলত একাংশ কৰ্মচাৰীৰ দুগুণ পৰিমাণে দৰমহা বৃদ্ধি হ'ব আৰু সেয়া কি হয় আগন্তুক সময়ত দেখা যাব ইপিনে
এইবাৰ মধ্যাহ্ন ভোজনৰ কৰ্মীসকলৰ বাবে আন এটা গুৰুত্বপূৰ্ণ খবৰ আহিছে। ইতিমধ্যে ৰাজ্য চৰকাৰৰ সৈতে হোৱা আলোচনাত ৰন্ধন কৰ্মীসকলক সুখবৰ দিছে যে তেওঁলোকৰ দৰমহা অনাগত কেবিনেট বৈঠকৰ পিছতেই বৃদ্ধি ঘোষণা কৰা হ'ব আৰু তেওঁলোকে দাবী কৰিছে যে ৯,৬০০ টকালৈকে দৰমহা বৃদ্ধি কৰিব লাগে। লগতে মুখ্যমন্ত্ৰী মহোদয় আৰু এটা সুখবৰ দিছে যে মধ্যাহ্ন ভোজনেই নহয়, বিদ্যালয়ত ব্ৰেকফাষ্টৰ ব্যৱস্থাৰো চিন্তা চৰ্চা কৰা হৈছে। গতিকে চাকৰি তেওঁলোকৰ বাবে নিশ্চিত, চাকৰি তেওঁলোকৰ থাকিব। লগতে দৰমহা বৃদ্ধি ঘোষণা কৰা হ'ব অংগনবাড়ী কৰ্মী সহায়িকাৰ। শেহতীয়াভাৱে শিক্ষামন্ত্ৰীয়ে পুনৰ এই কথা জনাইছে। আৰু এই আছিলে আজিৰ ভিডিঅ'টোত। কৰ্মচাৰী আৰু পেঞ্চনাৰৰ সকলো খবৰ পাই থাকিবৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। ভিডিঅ'টো শেষৰলৈকে চোৱাৰ বাবে বহুত ধন্যবাদ।